মোৰ নাম সুদেৱ মণ্ডল, মোৰ ঘৰ মোৱামাৰী। আৰু বুধবাৰ দিনা ৰাতি মোক ছোৱালীটোৱে ফোন কৰিছিল। ছোৱালী ফোন কৰি কেনে কৈছে যে ঘৰত কোনো নাই, আহা। কয় দাদাও নাই ঘৰত, মা দেউতা আছে, টোপনি মাৰছে। তাৰপিছত মই গৈছো, মই যোৱাৰ পিছত সিহঁতৰ দাদা আহিছে, আহি কেনে দরজা খুলি কেনে ঘৰত সোমাইছে, সোমাই কেনে ছোৱালীটোক খেদাই দিছে। তাৰপিছত মোক মাৰছে, মাৰাৰ পিছত সিহঁতৰ দেউতাই মাৰছে ফাৰ্ষ্টত, অধৰ মণ্ডলে। তাৰপিছত সিহঁতৰ দাদা কেশু মণ্ডল আহিছে, আহি কেনে গুণা তাৰে দি মোৰ মুখত বান্ধছিল, গুণা তাৰে দি মুখত বান্ধছিল। তাৰপিছত সিহঁতৰ আৰু এটা ককা আছে, ফালু ফালু আছিল, খুৰা, 3টা মানুহ আছিল। সিহঁতে 3টাই মোক মারছে, মারি কেনে সিয়াক একেবারে মারি পেলাম। সিহঁতে দাও লৈ আহিব কৈছে, কয় তই আটা পারলে তোক ইয়াতে মাৰি থৈ দিম পুতি, ৰাতি 1টামান বজাত। তাৰপিছত মই আটা পাৰা নাই, মোক মাৰিয়ে আছে। কিহেৰে মাৰিছে? এটা বাথাম আছিল আৰু 2টা বাঁহ আছিল। তাৰপিছত মাৰোঁতে মই অজ্ঞান হৈ গৈছো। তাৰপিছত মোৰ এইখিনি ছাতিৰ ওপৰত উঠি কেনে লাত খাইছি ফালুৱে, নাকেদি তেজ ওলাইছে, হাতৰ আঙুলি বিলাক ভাঙি গৈছে, আৰু এইটো গৈছে, আৰু ভৰিত কোবাইছে, পিঠিত কোবাইছে। 3টা মানুহে মাৰছে মোক। পিছত পুলিচে লৈ আহিছে, আৰু এইখিনিত হাড়দিৰ জইনটো ছুটি গৈছে এইখিনিত। তাৰপিছত মাৰি চাৰি কেনে মই পানী খুজিছিলো খাবৰ কাৰণে, মোক পানী দিয়া নাই, কয় তোক পেচাব দিম খাবৰ কাৰণে, মোক পানী দিয়া নাই। তাৰপিছত লাষ্টত অলপ পানী আনি দিছে এটা ল'ৰাই, নাই তাতে মাৰছে, মই অজ্ঞান হৈ কেনে পৰি গৈছো। তাৰপিছত এইবিলাক কোবাইছে এইবিলাক। তোমাৰ ভাল পোৱা কিমান বছৰ হ'ল? 6 মাহ মান হ'ল, 6 মাহ 1 বছৰ মান হ'ল। তুমি ছোৱালীজনীও তোমাক ভাল পায়? কিয় এনেকুৱা কৰিলে? সেইটো মইতো নাজানো কিয় বা কৰিলে। এতিয়া ছোৱালীয়ে মাতিছিল মোক, মই তাৰ কাৰণে গৈছিলো, আৰু নামাতা হলে মই নেগিলো হয়। মোৰ বয়স 18। তুমি কি কৰা? মই SRD ৰল্ডিঙৰ কাম কৰো, SRD কোম্পানীতে। দেউতাই গাখীৰ বিক্ৰী কৰে। ঘৰৰ একমাত্ৰ উপাৰ্জন তুমিয়ে কৰা? এতিয়া মই নিজে উঠিব নোৱাৰো, বেলেগে ধৰি উঠাই দিব লাগে। খোৱা লোৱা বেলেগে খুৱাই দিব লাগে, মুখেদি তেজ ওলাই। ডক্টৰে অপাৰেশ্যন কৰিব দিছে। কি অপাৰেশ্যন কৰিব লাগিব? এইখিনিত অপাৰেশ্যন কৰিব লাগিব, এই শোল্ডাৰত অপাৰেশ্যন কৰিব লাগিব, আৰু এইখিনিত আছে, আৰু এইটো, আৰু এই ভৰিত কৰিব। ভাঙি গৈছে? একমাত্ৰ প্ৰেমৰ কাৰণে তোমাক ফচাই দিলে নেকি? মই সেইটো কাৰণে মাতছো, মই তাৰ কাৰণে গৈছো, নহলে মই নেগিলো হয় নাই। পুলিচক কিবা কৈছে, গৰু চুৰিৰ কাৰণে, গৰু চুৰ কৰা এনেকুৱা ধৰণৰ কিবা কথা কৈছে, এই কথাটো কি? এইটো কথা মিছা কথা কৈছে ইহঁতে। মোৰ মোবাইলটো ৰাখি কেনে ইহঁতে প্ৰুফ কেইটা আছিল, এইটা ডিলিট কৰি দিছে, ৰেকৰ্ডিং আছিল। মই যাওয়ার আগতে কৈছো যে এইগিলা কাম কৰিব বুলি, কয় নাই। সিহঁতে ডিলিট কৰি দিছে রেকর্ডিং কেইটা, মোবাইল রাখি দিছিল। সিহঁতৰ দাদাই মোবাইল দিয়া নাই, সিহঁতে মোবাইল ৰাখি দিছিল, তাৰ পিছদিনা আকৌ মোবাইল দি থৈ গৈছে। সিহঁতে রেকর্ডিং চেকর্ডিং ডিলিট কৰি কেনে তাৰপিছত মোবাইল দি থৈ গৈছে। কোনে দিব আহিছে? তাৰ মানুহ এটা জন্মজয়। মুঠতে কিমানজন মানুহে মাৰপিট কৰিছে তোমাক? 3টা মানুহে মারছে, সিহঁতৰ দেউতাই মারছে, আৰু তাৰ দাদা এটা আছিল, আৰু তাৰ খুড়া এটা আছিল। নাম কি কি? অধৰ মণ্ডল, দেৱজিৎ মণ্ডল, আৰু ফালু মণ্ডল, 3টাই মারছে।